ৰাজ্যৰ মাজত এইবাৰ পৰিৱৰ্তনৰ ধুমুহা বলিবলৈ লৈছে আৰু 100% নিশ্চিত যে এইবাৰ অসমত বিৰোধীৰ চৰকাৰ হ'ব। লুৰিণজ্যোতি গগৈয়ে শেহতীয়াকৈ এই দাবী কৰিছে আৰু সমান্তৰালভাৱে কৈছে এইবাৰ যদি বিজেপি শাসনলৈ আহে চামুচেৰে দি জেচিবিয়ে লৈ যাব। 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত চৰম প্ৰতাৰণা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। জুবিন গাৰ্গকো প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো ন্যায় প্ৰদান কৰিব নোৱাৰিলে বিজেপিৰ চৰকাৰখনে। শেহতীয়াকৈ খোৰাঙত নিৰ্বাচনী প্ৰচাৰ চলাই লুৰিণজ্যোতি গগৈ আৰু কি কৈছে কেনেদৰে বিজেপিক তুলাধুনা কৰিছে অজাপৰ সভাপতিগৰাকী আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ৰাজনৈতিক খবৰ, ডাঙৰ খবৰ আমি জনাইছো যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত চৰম প্ৰতাৰণা কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে। বিজেপি চৰকাৰক কঠোৰ সমালোচনা লুৰিণজ্যোতি গগৈ। জুবিন গাৰ্গকো ন্যায় প্ৰদান কৰিব নোৱাৰিলে বিজেপিৰ চৰকাৰখনে। জুবিন গাৰ্গকো ন্যায় দিব নোৱাৰিলে বিজেপি চৰকাৰে। শাসনলৈ আহিলে এইবাৰ চামুচেৰে দি বেলচাৰে নহয় জেচিবিৰে লৈ যাব বুলি উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে। আৰু মানুহৰ হৃদয়ত এতিয়া গুজৰি গুমৰি আছে বিজেপি বিৰোধী চেতনা। মানুহৰ হৃদয়ত বিজেপি বিৰোধী চেতনা এতিয়া গুজৰি গুমৰি আছে আৰু 9 এপ্ৰিলত এই শুভৰ বহিঃপ্ৰকাশ ঘটা দেখিবলৈ পোৱা যাব বুলি দাবী কৰিছে লুৰিণজ্যোতি গগৈয়ে। পৰিৱৰ্তনৰ ধুমুহা বলিছে এতিয়া ৰাইজৰ মাজত আৰু এই পৰিৱৰ্তনৰ ধুমুহাই বিজেপিক উৰুৱাই লৈ যাব আৰু বিৰোধীৰ চৰকাৰ হ'ব বুলি দাবী। ইভিএমত বুটাম টিপাৰ পূৰ্বে পৰিৱৰ্তনৰ ধুমুহা যাক ছুনামিলৈ পৰিণত হ'ব। ছুনামিলৈ পৰিৱৰ্তন হ'ব বা পৰিৱৰ্তিত হ'ব বুলি উল্লেখ কৰিছে কুংকি চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰসংগৰে লুৰিণজ্যোতি গগৈ এই মন্তব্য। আৰু অসমত বিৰোধী চৰকাৰ গঠন হোৱাটো 100% নিশ্চিত বুলিও দাবী কৰিছে অজাপৰ সভাপতিগৰাকীয়ে। শেহতীয়াকৈ এই দাবী কৰিছে খোৰাংবাসী ৰাইজ যে ব্যতিক্ৰম সেয়া দেখুৱাই দিব লাগিব মুখ্যমন্ত্ৰীক। খোৰাঙত নিৰ্বাচনী প্ৰচাৰ চলায় এই মন্তব্য লুৰিণজ্যোতি গগৈ। 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত চৰম প্ৰতাৰণা বা প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে। প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গকো বিজেপি চৰকাৰে ন্যায় দিব নোৱাৰিলে বুলি, অৰ্থাৎ বিজেপি চৰকাৰ যে জুবিন গাৰ্গক ন্যায় দিয়াত ব্যৰ্থ হ'ল সেই দাবী কৰিছে লুৰিণজ্যোতি গগৈয়ে। আৰু সমান্তৰালভাৱে কৈছে যেনেদৰে চামুচেৰে দি বেলচাৰে লৈ গৈ আছিল বিজেপিয়ে আৰু এইবাৰ যদি পুনৰ শাসনলৈ আহে তেনেহ'লে বিজেপিয়ে চামুচেৰে দি জেচিবিৰে উঠাই লৈ যাব বুলি ডাঙৰ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে বিজেপিক কেনেদৰে সমালোচনা কৰিছে আৰু সমান্তৰালভাৱে 100% যে বিজেপিৰ এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব অসমত সেই সন্দৰ্ভত কি মন্তব্য কৰিছে অজাপৰ সভাপতিগৰাকী আমি সেই মন্তব্য এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ। আঁচনিৰ কাৰণে ওলাই আহিবলৈ দিগদাৰ হৈছে, কৈছে অকণমান ৰাইজৰ খবৰো দেৰিকৈ পালে, গতিকে অহা নাই। কিন্তু হৃদয়ত মানে বিজেপি বিৰোধী চেতনাটো মানুহৰ হৃদয়ত গুজৰি গুমৰি আছে। এইটো বহিঃপ্ৰকাশ হ'ব অহা 9 তাৰিখে। মই কালি 5খন সভাত কৰিলোঁ। সৰুপথাৰলৈ গ'লোঁ, দেৰগাঁৱলৈ গ'লোঁ, বৰক্ষেত্ৰীলৈ গ'লোঁ, তাৰপাছত আমি গুৱাহাটী নতুন গুৱাহাটীলৈ গ'লোঁ। আমাৰ কুংকি চৌধুৰী থকা সৰু ছোৱালীজনী খেলিছে যে 26 বছৰীয়া, লণ্ডনত পঢ়ি আহিছে যে কুংকি চৌধুৰী মধ্য গুৱাহাটীলৈ গ'লোঁ। গোটেইবোৰতে দেখিছোঁ যে ৰাইজ এনেকুৱা হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। ফাঁচী বজাৰ, মাৰোৱাৰী আৰু বিহাৰী মানুহৰ আড্ডা, বঙালী মানুহৰ আড্ডা। ফাঁচী বজাৰত কিজানি 5000 মানুহ হৈছে। এনেকুৱা সৰু জেগা এটুকুৰা। এই আপোনালোকৰ এই হলটোৰ নিচিনা হ'ব, বাৰীত বেলেগ চাইডে বৰ বিশেষ খেকি নাই। ফেঞ্চিঙৰ ওপৰত থিয় হৈ আছে, ঘৰৰ ওপৰত থিয় হৈ আছে, চাদত উঠি আছে হাজাৰ হাজাৰ মানুহ। যেতিয়া মাৰোৱাৰী মানুহৰ জেগাতে এই পৰিৱৰ্তনৰ ধুমুহাজাক বলিছে, লাহে 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 এই পৰিৱৰ্তনৰ ধুমুহা অহা 9 তাৰিখে যেতিয়া ইভিএম ওচৰত থিয় হ'ব, বুটাম টিপাৰ আগে আগে পৰিৱৰ্তনৰ ধুমুহাজাক ছুনামিলে পৰিৱৰ্তন হ'ব, ছুনামিলে পৰিৱৰ্তন হ'ব। আৰু অসমত বিৰোধীৰ চৰকাৰ হোৱাটো একেবাৰে ফাইনেল হৈ পৰিছে। ফাইনেল, 100% ফাইনেল। ভগৱানে কৰিলে আপোনালোকৰ আশীৰ্বাদ দিলে, দূৰৰ পৰা আশীৰ্বাদ দিব, ছেটেলাইট ছিষ্টেমত আশীৰ্বাদ দিব। খোৱাং সমষ্টিত জিকাৰ পূৰ্ণ সম্ভাৱনা আহি গ'ল। ৰাইজে এতিয়া জিকাবলৈ একেদিন সকলোৱে হাতে কামে লাগি গৈছে। আমাৰ অনিৰ্বাণ দা গৈছে হয় নাই, ৰাইজ একদম সাজু হৈ গৈছে। খালি মই কৈছে ডিফাৰেঞ্চ অসমৰ ভিতৰত আটাইতকৈ বঢ়াব লাগিব দেই। সীমন্তক দেখুৱাই দিব লাগিব, যিমান মোক বেয়াকৈ নকওক লাগিলে, এতিয়া সদায় মোৰ লগত লাগি থাকে সীমন্ত। সেইকাৰণে খোৱাংবাসী ৰাইজক কৈছোঁ যে যিমান পাৰে সিমান লাগক, সীমন্তক দেখুৱাই দিব লাগিব যে খোৱাংবাসী ৰাইজ বেলেগ আছে। ইয়াতো আপোনালোকক সেইকাৰণে কৈছোঁ যে এই সমষ্টিৰ ৰাইজে, চাবুৱা লাহোৱান সমষ্টিৰ ৰাইজে আগন্তুক এই 5-6টা দিন আছে, এইকেইটা দিন আপোনালোকে সকলোৱে হাতে কামে লাগি সকলোৱে যাতে মানুহৰ ওচৰলৈ যায়, ৰাইজৰ ওচৰলৈ যায়। কাৰণ যুঁজখন প্ৰাঞ্জল ধাপ্পাৰ লগত বিজেপি প্ৰাৰ্থীগৰাকীৰ যুঁজ নহয়,
এইখন যুঁজ ৰাইজৰ জনগণৰ যুঁজ, জনতাক পৰা অন্যায়ৰ বিৰুদ্ধে যুঁজ। এই যে এচামুচ আপোনালোকক এনেকৈ দিছে, তাৰপিছত বেলচাৰে লৈ গ'ল মূল্য বৃদ্ধিৰ নামত, বিদ্যুতৰ মাচুলৰ নামত, গেছৰ চিলিণ্ডাৰৰ নামত, পেট্ৰলৰ দামত 5 টকা অলপ দিনৰ আগত বাঢ়িলে, 3 টকা বাঢ়িলে। আৰম্ভণিতে বিজেপি চৰকাৰ অহাৰ আগত যিমান আছে তাতকৈ দুগুণ হ'ল, 50-60 টকীয়া চেঞ্চুৰী পাৰ কৰিলে পেট্ৰল ডিজেল। এইবোৰ চাৰিওফালে এনেকৈ তেওঁলোকে চামুচেৰে দিছে আৰু বেলচাৰে লৈ গৈছে। বেলচাত এতিয়া জেগা নাইকিয়া হৈ গৈছে, বেলচাৰে আৰু কাম নিদিয়ে। এবাৰ চামুচেৰে এনেকৈ দিব আৰু জেচিবি লগাই দিব, আৰু বেছি চান্স দিলে ফকলেণ্ড লগাই দিব। ইলেকশ্যন যোৱাবাৰ লোকসভা ইলেকশ্যন আমাৰ গাঁৱে গাঁৱে ঘূৰাই ফুৰিছিলে, তেতিয়াও ৰাম টুপি দিলে। আপোনালোকক কম মানুহ নহয়, বিজেপিক ভোট বাকীত দিছে। বাকীত কোনোবা পৃথিৱীত ভোট দিয়ে নেকি কওকচোন? বাকীত ভোট দিব নালাগে। এই আপোনালোকে এবাৰ দিলে অমৃত বৃক্ষৰ নামত, এবাৰ দিলে অমৃত কলকৰ নামত, ভুৱা অৰুণোদয়ৰ নামতো ভোট দিছে। এইবাৰ কিন্তু নিদিব। আৰু এবাৰ প্ৰাৰ্থী আহিলে ক'ব, এবাৰ কাহিনী একদম নব্দা নব্দি হ'ব, কোনো বাকী চাকি নচলিব। বহুত বাকী গ'ল। আমাৰ নগদ ন্যায়, জুবিনদাৰ ন্যায় দিব নোৱাৰিলে, 6 জনগোষ্ঠী জনজাতিকৰণ নকৰিলে, আহোম, চুতীয়া, মৰাণ, মটক, চাহ জনগোষ্ঠী, কোচ ৰাজবংশী, কাকো জনজাতিকৰণ নকৰিলে, কৰিম বুলি কৈছে, ৰাম টুপি দিলে। বিজেপি বস্তুতে বৰ ডেঞ্জাৰ বস্তু। টুপি পিন্ধাই মানে বান্দৰ টুপি দেখিছে নহয়, জানে বান্দৰ টুপি পিন্ধিলে আমি ডিঙিলে থাকে যে, বিজেপিয়ে পিন্ধোৱা বান্দৰ টুপিতে যে এই যে এটা খোলা থাকে না, এটা য'ত নাক থাকে, মুখ থাকে, আমি ভাত খালে এফালে খাওঁ। বান্দৰ টুপি পিন্ধাৰ পিছতো ভাত খাব পাৰিতো। বান্দৰ টুপি পিন্ধাৰ পিছত উশাহ নিশাহ লৈ থাকিব পাৰে। কিন্তু বিজেপিয়ে যিটো টুপি পিন্ধাই দিয়ে বান্দৰ টুপি, এইটো ফ্ৰণ্ট চাইডত এইটো যে খোলা থাকে বন্ধ কৰি দিয়ে, তেনেকুৱা বান্দৰ টুপি পিন্ধায়। তেওঁলোকে সাধাৰণ মানুহৰ সুখটো আনন্দটো ভাল নাপায়। 1250 টকা যেতিয়া সোমায়, ৰাইজৰ মুখত যি হাঁহি। ইফালে বিজেপিয়ে কেঁচি লৈ ৰৈ থাকে। আপোনালোকৰ জেপ কাটি দিয়ে, তলফালে চিলিণ্ডাৰ নামত 1200 টকা কেতিয়া ওলাই যায় আপোনালোকে ক'বই নোৱাৰে। হাঁহি মুখৰ পৰা শেষেই নহয়। কেঁচি লগাই জেপ কাটি 1250, এফালে কিৰিংকে মোবাইলত মেছেজ আহে 1250 সোমায়, আৰু তলফালে বিজেপি মানুহে কেঁচি লৈ ৰৈ থাকে, চিলিণ্ডাৰৰ নামত 1250 টকা লৈ গুচি যায়। হয় নহয় কওক? এইটো অৱস্থা বুজিছে ৰাইজে। বহুত 10 বছৰ হ'লতো টেঙাম কিমান বিক্ৰী কৰিব, টেঙাম বিক্ৰী কৰিব নোৱাৰে, ভুৱা অৰুণোদয়ৰ নামতো বিক্ৰী কৰিব নোৱাৰে। এতিয়া বাগান অঞ্চলসমূহত এতিয়া ভুৱা এখন ফৰ্ম বিলাই মাটি দিম বুলি কৈ আছে। মই বোলো বসুন্ধৰা 1 গ'ল, 2 গ'ল, 3 গ'ল, মাটি আমাৰ গাঁৱৰ মানুহ আৰু বাগানৰ মানুহ আজিলৈকে চেটেল নহ'ল। আজিলৈকে আমি মাটি পোৱা নাই, বিদেশীয়ে পাইছে, বাংলাদেশীয়ে পাইছে। 53 বছৰ অতিৰিক্ত বিদেশীৰ পূজা দিলে কাই নানি। অসমত সাংবিধানিক ৰক্ষা কবচ দিম বুলি কৈ নিদিলে। 6 নম্বৰ দফা আজিলৈকে কাৰ্যকৰী নকৰিলে। গুৱাহাটীতে পৰি থাকিলে, ধোঁৱা চাঙত পৰি থাকিলে। দিল্লীত নৰেন্দ্ৰ মোদী বা অমিত শ্বাহক দিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ বুকুত দম নহ'ল। গতিকে এইবোৰ কৰি থকাৰ পাছত ৰাইজক মই কৈছোঁ, আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে এইবাৰ কিন্তু ভুল নকৰিব। এইটো সময়ৰ দাবী, সময়ৰ আহ্বান। সকলোৱে মিলি হাতৰ চিনত ভোট দিব লাগিব। অহা 9 তাৰিখে প্ৰাঞ্জল ঘাটোৱাৰ ডাঙৰীয়াক জিকাই পঠাব। মই মন্ত্ৰী দিয়াৰ দায়িত্ব মোৰ থাকিব। গৌৰৱ গগৈক কৈ মন্ত্ৰী বনাব লাগিব। মন্ত্ৰী হ'লে আপোনালোকৰ কাম হ'ব, মন্ত্ৰী হ'লে অলপ বেছি কাম হ'ব। এনে সাধাৰণ বিধায়ক হ'লে বেছি কাম নহ'ব। এইটো জানে, সাধাৰণ বিধায়ক হ'লে বিৰোধী হওক বা শাসকীয় হওক বেছি কাম নহ'ব। মন্ত্ৰী বনাব লাগিব, কামো হ'ব লাগিব। আমাৰ ল'ৰা ছোৱালীবোৰে চাকৰি তাকৰি পাব লাগিব, ঠিকা টুকলিও পাব লাগিব। মোৰতো সমষ্টিটোত বোলে বিধায়কগৰাকীয়ে ডেকা ল'ৰাবোৰক ঠিকা চিকা নিদিয়ে, নিজৰ ভায়েকক দিয়ে আৰু ভনী ভায়েকক দিয়ে। সেইকাৰণে মই কৈছোঁ, খোৱাং সমষ্টিৰ উন্নয়ন মানে কি বুলি ৰাইজক যদি সুধোঁ, তেওঁলোকে কয় বোলে ভায়েকৰ উন্নয়ন। ইয়াত কি হৈছে নাজানো, ইয়াত কি হৈছে ৰাইজে খবৰ ৰাখিব। মই গম পোৱা নাই বৰকে, কিন্তু তথাপিও আমি সামূহিকভাৱে কৈছোঁ যে আপোনালোকে সকলোৱে ওলাই আহক, দলে বলে ভোটদান কৰক। 9 তাৰিখে বিপুল বিবাদদানত প্ৰাঞ্জল ঘাটোৱাৰ ডাঙৰীয়াক জিকাই পঠোৱা দিছপৰলে আমাৰ ডেকা যুৱ বন্ধু মাত মাতিব পাৰিব, যুঁজিব পাৰিব। ডেকা শক্তিৰ তেজ আছে, ডগমগাই থকা তেজ আছে। গতিকে আগবঢ়াই দিয়ক, আশীৰ্বাদ কৰিব বুলি মই আহ্বান জনাইছোঁ।